আশংকা এভৰিৱান মই লক্ষ্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ চেনেললৈ। আজি ডিছকাছ কৰিম আমি প্ৰফিট এণ্ড লছৰ বিষয়ে, লাভ আৰু লোকচানৰ বিষয়ে ডিছকাছ কৰিম। টাইম এণ্ড ৱৰ্ক আমি অলৰেডি ডিছকাছ কৰিছোঁ, যিসকলে চোৱা নাই মেথছৰ প্লে'লিষ্টত গৈ চাব পাৰিব, তাত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হৈছে। আৰু লগতে কেলেণ্ডাৰৰ ভিডিঅ' যদিহে চোৱা নাই বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো চাবলৈ নাপাহৰিব। মেথছৰ প্লে'লিষ্টতে পাব বা ৰিজনিঙৰ প্লে'লিষ্টত পাব। প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান কৰিবলৈ যাওঁতে আমাক কেতিয়াবা সোধে যে লাভ পাৰ্চেণ্টেজ ওলোৱা বা প্ৰফিট পাৰ্চেণ্টেজ ওলোৱা, লছ পাৰ্চেণ্টেজ ওলোৱা, লোকচানৰ শতকৰা হাৰ কিমান হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন হয়। সেইবিলাক আমি ডিছকাছ কৰিম। লগতে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন ডিছকাছ কৰিম যিবিলাকত ফৰ্মুলা নোহোৱাকৈ আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। উইদাউট ফৰ্মুলা আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। বেছিকৰ পৰা একেবাৰে ডিছকাছ কৰিম যাতে সকলোৱে বুজি পায়, আৰু কিছুমানৰ কাৰণে ৰিভিজন টাইপৰ ল'ব যাতে পুনৰ ক্লিয়াৰ হয় যে আপোনালোকৰ সকলো কনচেপ্ট। প্ৰথমত চাওক, লাভ ওলাবলৈ আমি কি কৰোঁ, সদায় আপোনালোকে নিশ্চয় গমেই পাইছে যে যিকোনো বস্তু এটা যদিহে আপোনালোকে 100 টকাত কিনে, 100 টকাত বস্তু এটা কিনিলে আৰু যদিহে 120 টকাত বিকি দিলে আপোনালোকৰ লাভ 20 টকা হয়। গতিকে বেচা দামটো যদি বেছি হয়, কিনা দামটো আমি মাইনাছ কৰি দিম, বেচা দামৰ পৰা কিনা দাম মাইনাছ কৰিলেও আমাৰ 20 টকা লাভ হয়। সেইটো প্ৰফিট বা লাভ ওলাবলৈ জানে সকলোৱে। তাৰ নেক্সট, যদিহে আপোনাৰ লছ কেতিয়া হ'ব, লছটো আপোনালোকে গমেই পাইছে যে আপোনালোকে যদিহে কোনো এটা বস্তু ধৰি লৈছোঁ আপোনালোকে 100 টকাত কিনিছিলে কিন্তু বিকিলে মাত্ৰ 70 টকাত বিকিলে, আপোনালোকৰ লোকচান হৈ গ'ল 30 টকা। 100 টকাত কিনিলে কিবা এটা বস্তু, বিকিলে 70 টকাত, 30 টকাত ডেফিনেটলি লছ হ'ল। গতিকে তেনেকৈ লোকচানটো ওলাই বা লছটো ওলাই এডোখৰলৈকে নিশ্চয় গমেই পাইছোঁ সকলোৱে। মনৰ ধাৰণাতে বজাৰ সমাৰ কৰি থাকোঁতে আমি এডোখৰ কথা বুজিয়ে পাইছোঁ লছ আৰু লাভৰ বিষয়ে, যে কিনা দামটো যদিহে 100 টকা হয় আৰু যদি আমি 120 টকাত বিচোঁ, আমি 20 টকা এটা আমাৰ লাভ হ'ল। আৰু যদি কিনা দামটো আমাৰ 100 টকা আছিলে আৰু যদিহে আমি 40 টকাত বিকি দিওঁ, তেনেহ'লে আমাৰ 60 টকা লোকচান হ'ল। এইডোখৰ আপোনালোকে নিশ্চয় গমেই পাইছে। কিন্তু সেই একেটা ক্ষেত্ৰত কেতিয়াবা আপোনালোকে প্ৰফিট পাৰ্চেণ্টেজ ওলাব দিব। আমি এইডোখৰ চোৱা লছে ওলাইছিলোঁ, লছ পাৰ্চেণ্টেজ ওলোৱা নাই, লছ পাৰ্চেণ্টেজ আমি ওলামহে এতিয়া। যোনটো আপোনাৰ লোকচান হয় বা যোনটো আপোনালোকৰ লাভ হয়, তাক কেনেকৈ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব, একেবাৰে সহজ হয়। মই পুনৰবাৰ কৈছোঁ যে যিটো আপোনালোকৰ লোকচান ওলালে, ধৰিছোঁ আপোনালোকৰ লোকচান 50 টকা ওলালে বা আপোনালোকৰ লাভটো 30 টকা ওলালে, সেইটো পাৰ্চেণ্টেজলৈহে কনভাৰ্ট কৰিব দিব। ডাইৰেক্টলি আপোনালোকৰ নুশুধে প্ৰফিট ওলোৱা কিমান, লোকচান ওলোৱা কিমান, সহজ প্ৰশ্ন। চ' পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিবলৈ আপোনালোকে মাত্ৰ একো নকৰিব, যিটো আপোনালোকে পাব লাভ, ধৰি লওক আপোনালোকে 30 টকা এটা লাভ পাইছিলোঁ, আমি এতিয়া 30 টকা লাভ হ'ল, লাভটো লিখিলে তলতে কিনা দামটো বহাব। যদিহে কিনা দামটো 100 টকা হয় 100 টকা বহাব, যদিহে কিনা দামটো অৰ্থাৎ কষ্ট প্ৰাইচটো যদিহে 220 টকা হয় 220 টকা বহাব। যিমান টকা কিনা দাম হয় সেইটো কিনা দাম তলত বহাব আৰু 100ৰে মাল্টিপ্লাই কৰি দিলে সেইটো পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ যাব। বুজি পাইছে? মই পুনৰবাৰ কৈছোঁ যে যদিহে পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লগা হয়, লাভটো শতকৰা লাভ হ'লে যদি কনভাৰ্ট কৰিব লগা হয়, প্ৰফিটটো যদি প্ৰফিট পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিবলগীয়া হয়, তেতিয়া ওপৰত আমাৰ যে টকা লাভ হৈছিলে, লাভটো আমি ওপৰত লিখিম যে টকা লাভ হয়, আৰু কিনা দামটো তলত লিখিম। কিনা দাম মানে CP, কষ্ট প্ৰাইচটো আমি তলত লিখিলোঁ আৰু ইনটু 100ৰে মাল্টিপ্লাই কৰিলে পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ যাব। ঠিক আছে। তাৰ নেক্সট আকৌ একেই কথা, লোকচান হ'লে মানে ওপৰত আমি লোকচানটো লিখিম। লোকচানৰ পাৰ্চেণ্টেজ যদিহে ওলাব দিয়ে, লছ পাৰ্চেণ্টেজ, লোকচানৰ শতকৰা হাৰ যদিহে ওলাব দিয়ে, তেনেহ'লে আমি কি কৰিম যে লোকচানটো ওপৰত লিখিম। বুজি পাইছে? লোকচানটো ওপৰত লিখিলোঁ আৰু বাকী একেই হয়, আপোনালোকৰ কিনা দামেৰে হৰণ কৰিব লাগিব। বুজি পাইছে? প্ৰফিট পাৰ্চেণ্টেজে হওক বা লছ পাৰ্চেণ্টেজে হওক, সদায় তলতে কিনা দাম আৰু 100ৰে মাল্টিপ্লাই হ'বই, আৰু বাকীটো একেই আছে। তলতে সদায় কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দামে হৰণ হ'ব আৰু 100ৰে মাল্টিপ্লাই হ'ব। বাকী লাভ হ'লে লাভ পাৰ্চেণ্টেজ ওলাব দিলে লাভটো ওপৰত লিখিম আৰু লছ পাৰ্চেণ্টেজ ওলাব দিলে লোকচানটো ওপৰত লিখিম। এইডোখৰলৈকে বুজি পাইছে? একেবাৰে সহজ ফৰ্মুলা হয়। ফৰ্মুলাটো মুখস্থ কৰিবলৈ একোৱেই নাই। লাভ হ'লে লাভটো ওপৰত বহাব, কিনা দামেৰে হৰণ কৰিব ইনটু 100, লোকচান হ'লে লোকচানটো ওপৰত বহাব, কিনা দামেৰে হৰণ কৰিব ইনটু 100, কৰিলে আনচাৰটো ওলাব। ঠিক আছে, সহজ আছিলে এইটো ফৰ্মুলা। আৰু পিছত আমি চাব যে ফৰ্মুলা নোহোৱাকৈ আমি ছল্ভ কৰিম। ইয়াতকৈ এইটো ফৰ্মুলা নহয়, আৰু কিছুমান ফৰ্মুলা আমি কৰিব লাগিব, কিনা দাম বেচা দাম ওলোৱা ফৰ্মুলাবিলাক। এইটো প্ৰশ্ন সহজ আছিলে যে ইংলিছৰটো আপোনালোকে চাই যাব, মই অসমীয়াতে পঢ়িছোঁ। এজন দোকানীয়ে এটা ছাতি 320 টকাত কিনিলে আৰু 380 টকাত বিক্ৰী কৰি দিলে, তেওঁৰ শতকৰা লাভ কিমান হ'ল? শতকৰা লাভ ওলাইছে, অৰ্থাৎ প্ৰফিট পাৰ্চেণ্টেজ ওলাব দিছে। এইমাত্ৰ আমি পঢ়িলোঁ যে প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ ওলায়। তাৰ আগত আমি চাম যে কেইটকা লাভ হ'ল। লাভ হ'ব লাগিব লাভৰ শতকৰা হাৰ ওলাবলৈ। 320 টকাত সেই বস্তুটো কিনিলে আৰু 380 টকাত বিকি দিলে। 320 টকাত যদিহে বস্তুটো কিনিছে, 380 টকাত যদি বিকিছে, 60 টকা লাভ হ'ল। হ'লে ডাইৰেক্টলি 60 টকা লাভ হ'ল, কাৰণ 380 টকাত বিকি দিলে বস্তুটো, কিনিছিলে মাত্ৰ 320 টকাত, 60 টকা এটা ডেফিনেটলি লাভ হ'ল। আৰু লাভৰ শতকৰা হাৰ ওলাবলৈ ওপৰত লাভ লিখোঁ, তলতে সদায় কিনা দামেৰে ডিভাইড কৰিব দিছোঁ, তলতে আপোনালোকে কিনা দামেৰে ডিভাইড কৰি দিয়ক ইনটু 100 কৰি দিলে আপোনালোকৰ আনচাৰ ওলাই যাব।
বুজি পাইছে বাকী এইডোখৰ আপুনি কাটা কাটি কৰি ল'ব এইটো শূন্য কেঞ্চেল গুচি যাব বাকী এইডোখৰ আপোনালোকে 2টা গুচি যাব 2ৰে গ'লে 2 16 গুণ 32 2 5 গুণ 10 আকৌ 2ৰে যাব 2 8 গুণ 2ৰে যাব 2 30 বাৰ বাকী এইটো আপোনালোকে ওপৰত কিমান হৈ যাব 150 ক 8ৰে ডিভাইড কৰি দিও যিমান পাব আনসাৰ হেতু হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে কোন ধৰণৰ অসুবিধা হোৱা নাই আপোনালোকৰ পুনৰবাৰ যদিহে মই আপোনালোকক এক্সপ্লেনেশ্যন কৰোঁ যে আমি সদায় দুবাৰ এক্সপ্লেনেশ্যন কৰোঁ যিকোনো ধৰণৰ মেথছ কৰোঁতে যে ইয়াত কিবা এটা বস্তু 320 টকাত দোকানে কিনিলে 380 টকাত বিকি দিলে অৰ্থাৎ তেখেতৰ লাভটো হৈ গ'ল 60 টকা এতিয়া শতকৰা লাভ ওলাব লাগে প্ৰফিট পাৰ্চেন্টেজ ওলাব লাগে প্ৰফিট পাৰ্চেন্টেজ ওলাবলৈ সদায় প্ৰফিটটো ওপৰত লিখোঁ লাভটো ওপৰত সদায় কিনা দামে হৰণ কৰিম কিনা দাম বেচা দাম নহয় কিনা দাম 320 টকাত কিনিছিলে কিনা দামে হৰণ কৰিলোঁ কিন্তু 100 কৰি দিলোঁ অৰ্থাৎ এইটো শূন্য কেঞ্চেল গ'ল বাকী এইটো যদি আপোনালোকে সলভ কৰে আকৌ 2ৰে সৰু কৰিব পাৰিব লাষ্টত কিমান পাইছোঁ আমি 150 বাই 8 পাইছিলোঁ এটা আপোনালোকে সলভ কৰি ল'ব কিমান পায় বুজি পাইছে আপোনালোকে আনসাৰ পাব 18.75 এইটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মেথডটো আপোনালোকে চাওক কেনেকৈ কৰিব এক্সামত তাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে চাওক যে এইটো আপোনালোকে নিজে কৰিব লাগে ইয়াত খালি লছ পাৰ্চেন্টেজ ওলাব দিছিলে তাত লাভ পাৰ্চেন্টেজ আছিলে শতকৰা লোকচান ওলাব দিছে কি কৈছে যে ইয়াতে এগৰাকী মহিলা আছিলে যিজনে শাৰী কিনিলে 1240 টকাত শাৰীখন কিনিলে কিনাৰ পিছত 1147 টকাত বিক্ৰীতে দেখি ডেফিনেটলি লছ হৈছে আপোনালোকে নিজে ক'ব লছ হৈছে কাৰণ শাৰীখন কিনিছিলে 1240 টকাত শাৰীখন কিনি বিকিব পাৰিলে মাত্ৰ 1147 টকাতহে গতিকে লোকচান হ'ল কেইটকা লোকচান হ'ল আমি সেইটো ফাৰ্ষ্টত ওলাম 1240 টকাত কিনিলে 1147 টকাত বিকিলে লোকচান কেইটকা হ'ল 10ৰ পৰা 7 গ'ল থাকিলে 3 13ৰ পৰা 9 গ'ল থাকিলে 9 অৰ্থাৎ 93 টকা তেখেতৰ লোকচান হ'ল ঠিক আছে 93 টকা লোকচান হ'ল কিনা দাম কেইটকা আছিলে তলকে কিনা দামে ডিভাইড কৰিম কিনা দাম আছিলে 1240 টকা কিনা দামে ডিভাইড কৰি ইনটু 100 কৰি দিলোঁ নিশ্চয় বুজি পাইছে এইডোখৰলৈকে আপোনালোকে বাকী আপোনালোকে এইটো কাটা কাটি কৰিব পাৰে এইডোখৰ যদিহে আপোনালোকে কাটা কাটি কৰি পিনি হৰণ কৰি পিনি সলভ কৰে আপোনালোকে 7.5% পাব 7.5% পালে ঠিক আছে নিশ্চয় বুজি পাইছে আপোনালোকে মই পুনৰবাৰ যদিহে আপোনালোকে এক্সপ্লেনেশ্যন কৰোঁ কি আছিলে যে 1240 টকাত বস্তুটো তেখেতে কিনিলে 1147 টকাত বিকিলে 1147 টকাত বিকিলে তেখেতৰ 93 টকা লোকচান হ'ল সদায় লোকচানটো ওপৰত লিখিব লাগে কিনা দামেৰে হৰণ কৰি দিয়ক 1240 ইনটু 100 এইটো আমাৰ আনসাৰ হয় ঠিক আছে আনসাৰটো কিমান পাব 7.5% ওলাব আমাৰ 7.5% তাৰ নেক্সট আপোনালোকে চাওক যে এইটো আপোনালোকে চাওক ভালকৈ যে এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰীৰ দাম কিমান হ'ব এখন চাইকেল কিনিলে 2000 টকাত আৰু বিকিব লাগে 8% প্ৰফিটত তেনেহ'লে আমাৰ সেলিং প্ৰাইচ কিমান হ'ব 2000 টকাত কিনি 8% প্ৰফিট মই সদায় আপোনালোকক কৈছোঁ যে যেটো আমাৰ কিনা দাম হয় মই এইটো পাৰ্চেন্টেজ মেথড কৰিবলৈ শিকাম আপোনালোকক যাতে সহজে আপোনালোকে ওলাব পাৰে ফৰ্মুলাটো মই আপোনালোকে এই প্ৰশ্নৰ পিছতে ফৰ্মুলাটো শিকাম এটা আপোনালোকে চাওক যে সদায় আপোনালোকে অৰিজিনেল প্ৰাইচটো 100% ধৰিব 100% মানে সিপি কষ্ট প্ৰাইচটো অৰিজিনেল প্ৰাইচ নহয় জানো কিনা দামটো সদায় আপোনালোকে 100% ধৰিব 100% আমাৰ পুনৰবাৰ কৈছোঁ যেটো আপোনালোকে অৰিজিনেল প্ৰাইচ হয় কিনা দামটো আমাৰ অৰিজিনেল প্ৰাইচ আছে যিকোনো ক্ষেত্ৰতে কিনা দাম অৰ্থাৎ সিপিটো সদায় আপোনালোকে 100% ধৰিলে ঠিক আছে এটা বিকিব লাগে বেচা দামটো আমি ওলাম বেচা দাম মাত্ৰ বুজি লওক এবাৰ বুজাৰ পিছত টাইম নালাগে বেচা দামটো কেইটকাত বেচিব লাগে 100% কিনা দাম প্লাস 8% প্ৰফিটত বিকিব লাগে অৰ্থাৎ 108% হৈ যাব হ'বনে বেচা দামটো 108% হ'বনে আপোনালোকে ক'ব হ'ব কিয় হৈছে কাৰণ কিনা দামটো আমাৰ আছিল 100% কিনা দামটো 100% আছিল ঠিকই আছিল তাৰ লগত কিনা দাম যেটো আছিল তাৰ লগত আৰু 8% প্ৰফিট কৰিব লাগে লাভ কৰিব লাগে সেইকাৰণে 8% প্লাস কৰিলে আমাৰ বেচা দাম ওলাই যায় 108% ঠিক আছে এটা আমাক নাম্বাৰত দিয়া আছে যে 100% আমাক নাম্বাৰত কিমান দিয়া আছে 100% মানে কিনা দাম আৰু কিনা দামটো দিছে যে 2000 টকা 100% মানে 2000 টকা নিশ্চয় বুজি পাইছে আপোনালোকে তেনেহলে 1% ৰ ভ্যালু ওলাম 1% মানে নাম্বাৰটো কমি যাব 2000 ডিভাইড বাই 100% ঠিক আছে আৰু আমি 108% ৰ ভ্যালু ওলাম কাৰণ এটা আমাৰ বিকা দাম হ'ব সেলিং প্ৰাইচ 2000 ডিভাইড বাই 100% ইনটু 108% ঠিক আছে ইয়াৰ লাগে নিশ্চয় বুজি পাইছে প্ৰথমতে পাৰ্চেন্টেজ সিম্বল কেনসেল গ'ল এটো শূন্য ডাইৰেক্টলি কেনসেল গ'ল দুটা শূন্য কেনসেল হৈ গৈছে গ'ল এই ডখৰ পৰা যদি আপুনি মাল্টিপ্লাই কৰি দিও ওপৰটো কিমান হৈ যাব 8 2 হৈ লৈছে ওপৰলৈ 1 হ'ব 2 0 0 1 2 গুণ 2 শূন্য এটা আছিল বহাই দিও অৰ্থাৎ সাইকেলখন 2160 টকাত বিকিব লাগিব তেতিয়া আমাৰ 8% এটা প্ৰফিট হ'ব নিশ্চয় বুজি পালে এটো মই পুনৰবাৰ যদিহে বুজাও এটো বেলেগ নিয়মটো কৰিব পাৰি বেলেগ নিয়মটো মই এতিয়া আপোনাক নিশিকাও ফৰ্মুলাটো ইয়াৰ পিছতে শিকাম
প্ৰথমতে চাওক যে আপোনালোকে যেটো কিনা দাম থাকিব সদায় আপোনালোকে যেটো কিনা দাম আপোনালোকৰ থাকিব কিনা দামটো সদায় আপোনালোকে 100% ধৰিব কিনা দামটো 100% আছিল 100% মানে 2000 টকা বুলি ডাইৰেক্ট লিখিব পাৰিম আমি তাৰ নেক্সট আমাক আৰু এটা কথা কৈছে যে আমি বস্তুটো বিকিব লাগে 8% লাভত কিনা দাম 100% আছে তাৰ লগত আৰু 8% লাভ কৰিব লাগিব হেকাৰণে বেচা দামটো হৈ যাব 108% যাৰ ভ্যালুটো আমি না জানো এতিয়া আমাৰ কথাটো হল যে 10 এটা আমি কথাটো হল যে 100% মানে 2000 গম পাইছো কাৰণ 100% মানে কিনা দাম হয় আৰু 2000 মানে কিনা দাম হয় কষ্ট প্ৰাইস হয় সো 100% ইজ ইকুৱেল টু 2000 লিখিলো 1% ভ্যালু ওলালো ডিভাইড হৈ গল কমিলে নাম্বাৰটো কমিলে এফালে হলে ডিভাইড হৈ যাব তাৰ পিছত 108 নাম্বাৰটো বাঢ়ি গল বাঢ়িলে মাল্টিপ্লাই কৰি দিম এটা 100% ইয়াতে 108% পাৰ্চেন্টেজ সিম্বল গৈছিল ইয়াত দুটা শূন্যটো কেনসেল গল ডাইৰেক্টলি মই হাই দিছো মই কাৰণ এটো যদি আপুনি মাল্টিপ্লাই কৰে 2160 টকা পাব অৰ্থাৎ 8% প্ৰফিট মানে 160 টকা নিশ্চয় বুজি পাইছে আপোনালোকে বেচা দাম হৈছে 2160 টকা আমি বিকিব লাগিব তাৰ নেক্সট এই ফৰ্মুলা কেটা আপোনালোকে মনত ৰাখিব লাগিব যদি হে মনত ৰাখিব নিবিচাৰে মনত এটো সক আমি ফৰ্মুলা নোহোৱাকে কৰিলো আৰু যদি ফৰ্মুলাটো এটো এপ্লাই কৰে সেম ওলাব আপোনালোকে কিনা দামৰ ফৰ্মুলা ওলাবলে সিপি ফৰ্মুলা ওলাবলে ওপৰত 100 লিখিব তলত 100 প্লাস লাভ যদি হে লাভ হয় এটো লাভ হোৱাৰ ক্ষেত্ৰত প্ৰফিট হোৱাৰ ক্ষেত্ৰত কিনা দাম ওলাবলে 100 লিখিব তলতে 100 প্লাস লাভ পাৰ্চেন্টেজ প্ৰফিট পাৰ্চেন্টেজ যে টকা দিব আমাৰ ইয়াত আমাৰ দিছিলে 8% গতিকে 8% প্লাস কৰি দিব বুজি পাইছে আপোনালোকে আৰু ইনটু বেচা দাম বুলি কৰি দিব যদি হে বেচা দাম দিয়া থাকে ঠিক আছে আৰু যদি হে আপোনালোকক লোকসান হলে মানে আমি একে লিখিম ফৰ্মুলাটো সিপি 100 to 100 বহালো 100 over মাইনাস কৰি দিম আগত লাভ হোৱা কাৰণে প্লাস কৰিছিলো লোকসান হলে মাইনাস কৰি লোকসান পাৰ্চেন্টেজ ইনটু এসপি কৰি দিলে আমাৰ আনসাৰ ওলাই যাব ঠিক আছে আৰু এই ফৰ্মুলাটোৰ পৰা আমি এসপি কেনেকৈ ওলাম ক্ৰস মাল্টিপ্লাই আমি কৰি দিম এই ফৰ্মুলাটো এই ৰখলা হৈ যাব সো যদি হে লাভ হয় এসপি ওলাইছো লাভ হলে মানে কি হ'ব আগৰটো নিচিনা তলৰটো ওপৰলৈ গলগে 100 প্লাস লাভ পাৰ্চেন্টেজটো ইয়াত লিখিম তলত 100 এ ডিভাইড কৰিম ইনটু সিপি কৰিম বুজি পাইছে আপোনালোকে এই ফৰ্মুলাটোকে ইয়াত ব্যৱহাৰ আছে চাও মই পুনৰবাৰ যদি হে ভালকৈ অলপ জুম কৰি দিও সো এই দুটা ফৰ্মুলা একেই হয় ইয়াত এসপি টো ইফালে থৈ দিলে ইফালে ক্ৰস মাল্টিপ্লাই হৈ গলে এটো আহি গল আমাৰ 100 প্লাস লাভ পাৰ্চেন্টেজ ইনটু সিপি আহি গল তলতে 100 এ ডিভাইড হৈ গল বুজি পাইছে নিশ্চয় বুজি পাইছে ফৰ্মুলাবিলাক মুখস্থ কৰিবলৈ খেলিমেল লাগিব এক্সামত হেকাৰণে মই ফৰ্মুলা নোহোৱাকে আপোনাক শিকাইছো যদি হে মুখস্থ কৰিব পাৰে মুখস্থ কৰি লব এসপি ফৰ্মুলা কিনা বেচা দামৰ ফৰ্মুলা ওলাবলে 100 প্লাস লাভ পাৰ্চেন্টেজ ডিভাইডেড বাই 100 ইনটু সিপি লিখি লব আপোনালোকে আৰু যদি লোকসান হয় সেম ফৰ্মুলাত যদি লোকসান হয় মাত্ৰ আপোনালোকে সেম ফৰ্মুলা ইউজ কৰিব খালি 100 মাইনাস লোকসান লিখি দিব 100 মাইনাস লোকসান পাৰ্চেন্টেজ ডিভাইডেড বাই 100 ইনটু সিপি ঠিক আছে এতিয়া যিবিলা প্ৰশ্ন আমি সলভ কৰিম হেবিলা আমি এবাৰ উইদাউট ফৰ্মুলা এবাৰ ফৰ্মুলাও সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নিশ্চয় বুজি পাইছে প্ৰথম প্ৰবলেমটো চাওক যে আপোনালোকে কি দিয়া আছিল এখন সাইকেল 4860 টকাত বিক্ৰী কৰিলে দোকানীজনৰ 19% লোকসান হল তেন্তে সাইকেলখনৰ কিনা দাম কিমান এই ক্ষেত্ৰত মই কি কৰিম যে সাইকেলখন বিকিলে কে টকাত 4860 টকা তেনেহলে 19% লোকসান হল বুলি কৈছে আমাক ডাইৰেক্টলি তেনে ক্ষেত্ৰত মই ডাইৰেক্ট লিখিম যে 81% ভ্যালুটো 40860 হয় 4860 হয় বুজি পাইছে কেনেকৈ কৰিম সব ভালকৈ চাব এটো ফৰ্মুলা নোহোৱাকৈ সলভ কৰিব আপোনালোকে চাও ফৰ্মুলাত খেলিমেল লাগি বহুতো বাৰে বাৰে কৈছো যে 100% মানে হল কিনা দাম আৰু কিনা দামৰ ভ্যালুটো আমাৰ দিয়া না ওলাব লাগে কাৰণে কোৱেশ্চন মাৰ্ক লিখিছো কিনা দাম কিটো আমি ওলাব লাগে 100% আমি কিনা দাম আগত পৰা প্ৰশ্নৰ নিচিনা কি হয় আৰু বেচা দামটো কিমান হ'ব বেচা দাম মানে এসপি টো কিমান হ'ব লোকসান হলে কি কৰিম আমি মাইনাস কৰিম 100 পৰা 19% লোকসান হল মানে 81% হ'বনে আপুনি ক'ব হ'ব বুজি পাইছে না পুনৰবাৰ চাওক যে 100% আপুনি বস্তু এটা যদি হে কিনিলে আৰু যদি 19% আপোনাৰ লোকসান হল তাৰ মানে 100 পৰা 19 মাইনাস কৰি দিও অৰ্থাৎ 81% হয়নে 81% মানে আমাক কিমান দিছে কে টকাত বিক্ৰী কৰিলে 4860 এডখৰ বুজি পাইছে নাই বাৰু আমাক লোকসানটো 19% হল কৈছে লোকসান হোৱাৰ পিছত বস্তুটো বিক্ৰী কৰিলে 4860 টকা হয় 19% লোকসানত বস্তুটো বিক্ৰী কৰিলে 4860 টকা হয় গতিকে 19% যদি লোকসান হৈ যায় 100 পৰা 81% হ'ব আৰু 81% ৰ ভ্যালু 4860 হ'ল ইয়ালৈকে বুজি পাইছে এটা কৰিবলৈ সহজ হৈ গল আপোনালোকৰ 81% ইকুৱেল ডাইৰেক্ট লিখিব 4860 1% ৰ ভ্যালু ওলাব ফাৰ্ষ্টত 1% ৰ ভ্যালু ওলালে নাম্বাৰটো ডিভাইড হৈ যাব ডিভাইড বাই 81% আমি 100% ৰ ভ্যালু ওলাব লাগে গতিকে 100 এ মাল্টিপ্লাই কৰি দিম এতিয়া 4860
ডিভাইডেড বাই 81% ইনটু 100%। নিশ্চয় বুজি পাইছে। মই বুজোৱাৰ কাৰণে এইবিলাক আপোনালোকে লিখিবলৈ প্ৰয়োজন নাই, ডাইৰেক্টলি 81% লিখিব পাৰিব যদিহে বুজি পায়। বাকী এডোখৰত আপোনালোকে কাটা কাটি কৰি পিনে আনচাৰটো ওলাই দিব পাৰিব কিমান হয়। নিশ্চয় বুজি পাইছে। আপোনালোকে কিবা অসুবিধা আছে নেকি? অসুবিধা হ'ব নালাগে। ইয়াত আপুনি 9 এই প্ৰথমতে পাৰ্চেণ্টেজ চিম্বলটো ডাইৰেক্টলি কাট খাব। 9 কাটিলে 9 9 গুণ 81, 9 যদিহে কাটো 9 5 গুণ 45 হয়, 3 এটা ইফালে আহি যাব 36 36, 9 4 গুণ 36, 0 এটা আহিব। 9 ইয়াক ডাইৰেক্টলি 9 6 গুণ 54, 0, গতিকে 6000 টকা আছিলে কিনা দাম। বস্তুটো মানে 6000 টকাত কিনিলে আৰু 4860 টকাত বিকিলে, গতিকে তেখেতৰ 19% লোকচান হ'ল। নিশ্চয় বুজি পাইছে, কোনো অসুবিধা হ'ব নালাগে। পুনৰবাৰ যদি স্পীডত মই ৰিভিজন এটা কৰি দিওঁ, স্পীডত ৰিভিজন এটা কৰি দিলে যে সদায় আপোনালোকে কিনা দামটো 100% ধৰিব। ইয়াত কিনা দামৰ ভেলুটো ওলাব দিছে, কুৱেশ্যন মাৰ্ক দিলে। 19% লোকচান হয় বুলি কৈছে। 100%ত বস্তুটো কিনি 19% লোকচান হ'লে মানে 81% হ'ল, আৰু তাৰ ভেলুটো দি দিছে যে 4860। 19% লোকচান হোৱাৰ পিছত 4860 টকা হয়, গতিকে আমি ডাইৰেক্টলি 81% ভেলুটো 4860 বহালোঁ, 1%ৰ ভেলুটো কমি গ'ল। 4860 ডিভাইড বাই 81%, 100%ৰ ভেলুটো বাঢ়ি যাব। 4860 ডিভাইডেড বাই 81% ইনটু 100%, পাৰ্চেণ্টেজ চিম্বল কেঞ্চেল হ'ল। 9 কাটিব পাৰিব। 9 কেনেকৈ কাটিলোঁ এবাৰ আপোনাক দেখালোঁ, এবাৰ আপোনালোকে নিজে কাটিবলৈ চাওক। ঠিক আছে। তাৰ নেক্সট যদি আপোনালোকে ফৰ্মুলাত কৰে, ফৰ্মুলাটো আপোনালোকে কৰিব পাৰিব, কোনো কথা নাই। ফৰ্মুলা কৰিলে আমি কিহৰ কিনা দামৰ ফৰ্মুলা CP ফৰ্মুলাটো ইউজ কৰিম। লোকচান হোৱাৰ ফৰ্মুলাটো ইউজ কৰিম। লোকচান হোৱাৰ ফৰ্মুলাটো 100 ডিভাইডেড বাই 100 মাইনাছ লোকচান, লছ বুলি ডাইৰেক্ট লিখি দিছোঁ মই, লছ পাৰ্চেণ্টেজ ইনটু SP। ঠিক আছে, এইটো আমি ইউজ কৰিব পাৰিম। ছেম হ'ব, বস্তুটো একেই ওলাবগৈ। চাব আপোনালোকে 100 মাইনাছ লছ পাৰ্চেণ্টেজ, 100 মাইনাছ 19%। ঠিক আছে, 100% মাইনাছ 19 ইনটু SP, গতিকে 100 ডিভাইড বাই 100 মাইনাছ 19 মানে 81 হৈ যাব। আৰু এইফালে SPটো আমাক বেচা দামটো দিছিলে যে 4860। চাওক এইডোখৰত আপোনাৰ দেখাত দুটা একেই হৈ গ'ল, হ'লনে? দেখাত দুটাও একেই হৈ গ'ল। চাওক এইটো দেখিবলৈ একেই হ'ল, এইটো দেখিবলৈ একেই হ'ল। চ' ফৰ্মুলা নোহোৱাকৈ যদি আমি কৰিব পাৰোঁ বেছি ভাল হয় আপোনালোকৰ। বাকী এডোখৰ একেই কাটা কাটি কৰি দিব, 9 যাব ইয়াকো, 9 যাব ইয়াকো, তেতিয়া আপোনালোকৰ আনচাৰটো ওলাই যাব। নিশ্চয় বুজি পাইছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। যদি সেই অসুবিধা আছে ভিডিঅ'টো পুনৰবাৰ ৰিপিট চাওক। তাৰ নেক্সটটো চাওক যে এইটো 90 টকা দামৰ কলম এটা 15% লাভত বিক্ৰী কৰিবলৈ বেচা দাম কিমান হ'ব লাগিব? 90 টকা দাম আছিলে কলমটো, তাৰ 15% লাভ কৰিব লাগে, বেচা দাম কিমান হ'ব লাগিব? 90 টকা কিনা দাম আছিলে 90 টকা, অৰ্থাৎ আমি 100%ৰ ভেলুটো ডাইৰেক্ট মই এবাৰ লিখিছোঁ 90 টকা। এইটো বুজি পাইছে আপোনালোকে? 100%ৰ ভেলুটো আমি ডাইৰেক্টলি 90 টকা লিখিব পাৰিম। কিনা দামটো সদায় 100% ধৰোঁ। এতিয়া 100% আৰু 15% প্ৰফিট হ'ব লাগিব। 100% আছিলে আমি কিনা দাম, তাত আৰু 15% প্ৰফিট হ'ব লাগিব, অৰ্থাৎ 115%ৰ ভেলু ল'ম। প্ৰথমত আমি 1%ৰ ভেলুটো লিখি ল'লোঁ, কমিলে কাৰণে ডিভাইড হৈ গ'ল। এতিয়া আমি 115%ৰ ভেলু ওলাব লাগিব, বেচা দামটো ওলাব লাগিব মানে 115%, কাৰণ 15% প্ৰফিট কৰিব লাগিব 100%ৰ পৰা। বুজি পাইছে? চ' 90 ডিভাইডেড বাই 100% ইনটু 115%। পাৰ্চেণ্টেজ ডাইৰেক্টলি কেঞ্চেল গ'ল, এইটো শূন্য কেঞ্চেল গ'ল। বাকী আপোনালোকে এইটো ওপৰটো মাল্টিপ্লাই কৰি 10 ডিভাইড কৰি দিয়ক, আপোনালোকৰ আনচাৰ ওলাই যাব। ঠিক আছে, নিশ্চয় বুজি পাইছে। মেথডৰ ওপৰত গুৰুত্ব দিয়ক, কেনেকৈ কৰিছোঁ। 90 টকা কিনা দাম আছিলে, গতিকে 100%ৰ ভেলুটো ডাইৰেক্টলি 90 টকা আমি বহাই দিলোঁ। সেই 90 টকাত আকৌ 15% প্ৰফিট উঠাই দিব লাগিব, লাভ উঠাই দিব লাগিব, গতিকে 115% হৈ যাব। 100%ত 15% প্ৰফিট কৰিলে 115%ৰ ভেলুটো আপোনালোকে ওলাই দিয়ক কাটা কাটি কৰি। ঠিক আছে, এইটো ছেম ফৰ্মুলা আপোনালোকে ফৰ্মুলা মেথডতো কৰিব পাৰিব। বেচা দামৰ ফৰ্মুলা ওলাব লাগে, SP ফৰ্মুলা ওলাব লাগে। ঠিক আছে, প্ৰফিট হৈছে 100% প্লাছ প্ৰফিট পাৰ্চেণ্টেজ বহাব লাগে, অৰ্থাৎ 15% বহালোঁ, ডিভাইডেড বাই 100 ইনটু 100, হয়নে? ইনটু CP আছিলে, CP অৰ্থাৎ 90 টকা, 100 নহয়, CP মানে 90 টকা কষ্ট প্ৰাইচ। চ' 115% পাৰ্চেণ্টেজটো ইয়াত নবহালে হ'ব, পাৰ্চেণ্টটো ডাইৰেক্ট হৈ গৈছে ইনটু 90। দেখিবলৈ চাওক একেই হৈ যায় দুটাও, এইটো শূন্য গ'ল। 9 ইয়াক মাল্টিপ্লাই কৰি 10 ডিভাইড কৰি দিয়ক, আপোনালোকৰ আনচাৰ আহি যাব। নিশ্চয় বুজি পাইছে, অসুবিধা হোৱা নাই। যদি অসুবিধা আছে ভিডিঅ'টো পুনৰবাৰ লাহে লাহে ৰিপিট চাওক। তাৰ নেক্সটটো চাওক, এইটো কৰিবলৈ আমি ফৰ্মুলা মেথডত আমি নকৰোঁ, ডাইৰেক্টলি চল্ভ কৰিম যে এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হয় আৰু লাভটোহে দিয়া আছে 50 টকা, তেনেহ'লে বিক্ৰী মূল্য কিমান হয় সুধিছে। 100%ৰ ইয়াত ভেলুটো দিয়া নাই, 100% লগত কামেই নাই ইয়াতে। 100% মানে আমি কি কৈছিলোঁ, কিনা দামহে কৈছিলোঁ। কষ্ট প্ৰাইচটো 100%,
কিন্তু আমি সেলিং প্ৰাইচটো ইয়াত কিমান হ'ব সেলিং প্ৰাইচটো 20% প্ৰফিট হৈ গৈছে 100%ৰ পৰা 20% প্ৰফিট মানে 120% হ'ব যেটো আমি উলাব লাগে হয়নে কষ্ট প্ৰাইচ আৰু কিনা দামটো 100% আমাক দিয়া আছে 100% বা 20% পুনৰ প্ৰফিট হৈছে লাভ হৈছে লাভ হৈ পিনে বিকিছে সো বিক্ৰী মূল্য এসপি কিমান হ'ব সেলিং প্ৰাইচ কিমান হ'ব 100% প্লাস 20% ইজ ইকুৱেল টু 120% ইয়াৰ লাগে বুজি পাইছে আমাক প্ৰশ্ন কৰিছে যে 20% লাভত বিক্ৰী কৰিলে আৰু লাভটো 50 টকা হৈছে অৰ্থাৎ 20% ৰ ভ্যালুটো আমাক দিয়া আছে 50 টকা এডখৰ বুজি পাইছে নে নাই পোৱা যে এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰিলে আৰু লাভতে 50 টকা হৈছে এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰিলে লাভটো 50 টকা আছে অৰ্থাৎ 20% ৰ ভ্যালুটো 50 টকা হৈছে সো 1% ৰ ভ্যালুটো লাম 1% ৰ ভ্যালুটো কলে 50 ডিভাইডেড বাই 20 কিন্তু আমি উলাব লাগে কি বিক্ৰী মূল্য মানে 120% ৰ ভ্যালুটো আমি উলাব লাগিব হয়নে 120% ৰ ভ্যালুটো আমি উলাব লাগিব 120% ৰ ভ্যালুটো আমি বৰ্তমান উলাম যদি আমাক কিনা দামৰ ভ্যালুটো উলাবলৈ দিলে আমি 100% ৰ ভ্যালু উলালো হয় কিন্তু প্ৰশ্নত আমাক কিনা দাম নহয় বেচা দামৰ ভ্যালুটো উলাব দিছে পার্সেন্টেজ ক্যান্সেল প্ৰথমতে গুছিয়ে যাব সৰি পার্সেন্টেজ ক্যান্সেল কৰিলে 0 ক্যান্সেল গল 2 ৰে 12 6 বাৰ ক্যান্সেল গল 6 5 30 300 টকা হ'ব 300 টকাত বিকা দামটো হ'ব লাগিব ইয়াৰে কিনা দামটো আপোনালোকে উলাওকচোন এই সেম প্ৰশ্ন কিনা দামটো আপোনালোকে উলাও পুনৰবাৰ মই আপোনালোকে এবাৰ বুজাই দিছো আমি সদায় কিনা দামটো 100% ধৰো বৰ্তমান প্ৰশ্নত কৈছে 20% প্ৰফিট কৰিব লাগে গতিকে 100% লগত 20% প্ৰফিট কৰি বিকিব লাগিব গতিকে বিকা দাম সেলিং প্ৰাইচটো 120% হ'ব বিক্ৰী মূল্যটো 120% হ'ব আৰু আমাৰ প্ৰশ্নত আৰু এটা কথা কৈছে যে 20% ৰ বিক্ৰী কৰা হয় আৰু 20% মানে লাভ 20% লাভত বিক্ৰী কৰা হয় লাভটো 50 টকা হ'ব 20% বিকিলে গতিকে 20% ৰ ভ্যালুটো 50 হয় গতিকে 1% ৰ ভ্যালুটো নাম্বাৰটো কমিলে ডিভাইড 50/20 আৰু এবাৰ বিকা দামটো উলাব লাগে গতিকে 120% ৰ ভ্যালু উলালো কিনা দামটো আপোনালোকে উলাও কিনা দাম উলালে আমি 100% ৰ ভ্যালুটো উলালো হয় 120% নাম্বাৰটো মাল্টিপ্লাই হৈ গল আনসাৰটো কাটাকাটি কৰিলে 300 টকা হ'ব সো এটা আছিল আজিৰ ভিডিওটো আশা কৰিছো আপুনি বুজি পাইছে কিবা যদি অসুবিধা আছে ভিডিওটো পুনৰ ৰিপিট চাও বহুত ভিডিও আপলোড কৰা হৈছে আৰু ইয়াৰ কিছুমান টান লেভেলৰ কোৱেশ্চনো আমি ডিসকাস কৰিম এইবিলাক ক্লিয়াৰ হৈছে নে কমেন্টত জনাবলৈ নাপাহৰিব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লক্ষ্যটক ধন্যবাদ